হয় মুখত খৰিকাৰ টুকুৰা লৈ আপোনাৰ চোতালত জপিয়াই ফুৰা অথবা আমাৰ সুখ দুখ তথা আনন্দৰ লগৰী হৈ জীৱন কটাবলৈ অপ্ৰাণ চেষ্টা কৰা অনুকৰণ কৰা ঘনচিৰিকা চৰাই সকলোৱে চিনি পায় আৰু এই ঘনচিৰিকা বৰ্তমান আমাৰ প্ৰকৃতিৰ পৰা অকণমান বিলুপ্ত হোৱাৰ পথত কিন্তু এই ঘনচিৰিকাকে ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত এটা পৰিয়াল অহৰ্নিশে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু সেইগৰাকী যুৱক তথা সেই পৰিয়ালটো হৈছে জামুগুৰিহাটৰ এগৰাকী যুৱ ব্যৱসায়ী সুনীল আগৰৱালা আৰু তেখেতৰ পৰিবাৰ আৰু ইতিমধ্যে মোৰ লগত আছে কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে সমগ্ৰ পৰিৱেশ যে এয়া হৈছে তেখেতৰ বাসগৃহ আৰু এই বাসগৃহটোত বিগত প্ৰায় 7 বছৰৰ অধিক কাল ধৰি ইয়াত প্ৰায় 500ৰো অধিক ঘনচিৰিকা চৰাই ইয়াত বসবাস কৰি আহিছে অৱশ্যে তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যিমান পাৰে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে ইতিমধ্যে দেখা পাইছে যে এই ঘৰটো যিমান চৌপাশ ৰক্ষণাবেক্ষণ দিবৰ বাবে তেওঁ ইতিমধ্যে ওপৰৰ ভাগ তেওঁ সম্পূৰ্ণৰূপে তেওঁ বেৰি দিছে আৰু ইয়াৰ উপৰি ঘনচিৰিকা চৰাইৰ বাবে যিসমূহ প্ৰয়োজনীয় খাদ্য পানী তেওঁলোকে নিতৌ যোগান ধৰি ইতিমধ্যে ঘনচিৰিকা চৰাই ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত তেওঁলোকে প্ৰচেষ্টা তেওঁলোকে অব্যাহত ৰাখিছে এগৰাকী হৈছে সেইগৰাকী যুৱ ব্যৱসায়ী সুনীল আগৰৱালা আৰু বৰ্তমানো তেওঁ ইতিমধ্যে দেখা পাইছে যে ঘনচিৰিকাৰ যি বাসগৃহ সেই বাসগৃহত তেওঁ ইতিমধ্যে চোৱা চিতাত তেওঁ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আমি পোনে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম অকণমান আপুনি তললৈ নামি দিলে ভাল হ'ব যে আপোনাৰ ইয়াত কেতিয়াৰ পৰা আচলতে এইদৰে ঘনচিৰিকাই নিজৰ 2018-19 পৰা আছে প্ৰায় 500 মান আছে সিহঁতে মানে ৰাতিপুৱা বেলাটো খুব ভাল লাগে দানা দিয়াৰ লগে লগে খাবলৈ আহে তাৰপিছত পানী চানী খায় আৰু ইয়াত একদম ধুনীয়াকৈ থাকে কুৰকুৰাই থাকে অলপ ভাল লাগে আৰু নিজৰ মনটো শান্তিপ্ৰিয় চৰাই খুব শান্তিপ্ৰিয় চৰাই ভাল লাগে ছোৱালীজনীও মোৰ ছোৱালী জীয়ৰীজনীও খুব এইবোৰত ভাল পায় তাই আৰু মিছেছো খুব লাগি থাকে এইবোৰত বৰ্তমানতো ধৰি লওক ঘনচিৰিকা চৰাই প্ৰকৃতিৰ পৰা নাইকিয়া হোৱাৰ পথত আপুনি ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত এক আগভাগ লৈছে এইটো মই নিউজ লাইভক ধন্যবাদ জনাম বহু বছৰ আগতে সম্ভৱতঃ 2017ত নিউজ লাইভ এটা প্ৰচাৰ কৰিছিলে কাৰ্টুন দি পেলাই টাউনবোৰত ঘনচিৰিকা মানে বসবাস দিয়াৰ ঘৰ চৰ বনাই দিয়াৰ ওপৰত দেখুৱাইছিলো কিছুমান ফুটেজ আৰু প্ৰচেছটো তেতিয়া মই অলপ অনুপ্ৰাণিত হৈছিলোঁ হয় তাৰ পৰৱৰ্তী সময়ত এতিয়া সেই আজৰি সময়ত বুলি ভাবো না ঘৰতে অলপ ধুনীয়াকৈ কৰি দিওঁ অলৰেডি আছিলে ঘূৰি ফুৰে অসুবিধা পায় মেকুৰীৰো চিকাৰ কৰে কাউৰীয়ে খুটিয়াই তাৰপিছত দেখিলোঁ ইমানখিনি ধুনীয়া জেগা আছে চিলিঙৰ ওপৰখিনি ব্লক কৰি দিলোঁ যাতে কাউৰী মেকুৰী এইবোৰ সোমাব নোৱাৰে সাপ যাব নোৱাৰে তাৰপিছত সৰু সৰু সিহঁতৰ ঘৰবোৰ বনাই দিছোঁ এতিয়া ধুনীয়াকৈ থাকে পোৱালি হৈছে এতিয়া হৈছে কিমান আছে পোৱালি এতিয়া অলপ ডাঙৰ সিফালে ওলাই গৈছে এতিয়া 15-20 আছে আৰু 15-20টা ওপৰত আছে এতিয়া সৰু সৰু পেলাই উৰি আছে আৰু এতিয়া আপুনি সিহঁতৰ খোৱা বোৱা বা পানী সকলো নিজে যোগান ধৰে হয় নিজে দিওঁ মই মোৰ পৰিয়ালৰ সকলোৱে নিতৌ কৰে ভাল কেনেকুৱা লাগে মনটো আপোনাৰ আজি খুব ভাল লাগে এতিয়া পৰিবাৰ আছে বা জীয়ৰী আছে তুমিও খাদ্য পাতি যোগান ধৰা নহয় জানো কেনেকুৱা লাগে দেখি বহুত ভাল লাগে কিমান আছে ইয়াত পোৱালি দেখিছা না দেখিছা কেনেকুৱা আপোনালোকে চৰাই আচলতে সংৰক্ষণ কৰিছে খুব ভাল লাগিছে মনটো বহুত ভাল লাগে আনন্দময় হৈ পৰে ৰাতিপুৱা আমি আহোঁ ৰাতিপুৱা সকলোৱে মিলি জুলি পানী দিওঁ খাদ্য দিওঁ খুব ভাল লাগে এইটো খিচি আছে আপুনি এইটো কি এইটো ঘনচিৰিকা আহিব আহি কিনি খাব সদায় যোগান ধৰে চাউল সদায় চাউল দিওঁ খুদি চাউল হয় ঘনচিৰিকা আহিব আহি খাব সৰু চাউল কোন চাউলটো খাই থাকিব